এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গণশিল্পী ৰাজীৱ সদিয়াৰ ভূমি জালিয়াতিৰ অভিযুক্ত গ্ৰেপ্তাৰ। উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা গ্ৰেপ্তাৰ আনন্দ ৰাজী ৱাছিয়া। ৰাজীৱ সদিয়াৰ তিনিচুকীয়াস্থিত ভূমিক লৈ 50 লাখ টকা জালিয়াতিৰ অভিযোগ ৱাছী ৱাছিয়াৰ বিৰুদ্ধে তিনিচুকীয়া TSI ধ্ৰুৱ প্ৰকাশ নেতৃত্বত চলিছিল অভিযান। অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ পৰিচালক অমৃত কুমাৰ ঝাৰ সহযোগত ৰাজী ৱাছিয়াই সংঘটিত কৰিছিল জালিয়াতি। ৰাজীৱ সদিয়াই বাদ কৰা ভূমি দেখুৱাই বেংকৰ পৰা জালিয়াতিৰে আদায় কৰিছিল ঋণ। কেলেংকাৰীটোত অভিযুক্ত বিচাৰি দীৰ্ঘদিনৰ পৰা চলিছিল আৰক্ষী অভিযান। দল সংগঠনেও বিচাৰিছিল বিয়াকুম কেলেংকাৰীৰ তদন্ত। এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গণশিল্পী ৰাজীৱ সদিয়াৰ ভূমি জালিয়াতিৰ অভিযুক্ত গ্ৰেপ্তাৰ। উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা গ্ৰেপ্তাৰ আনন্দ ৰাজী ৱাছিয়া। ৰাজীৱ সদিয়াৰ তিনিচুকীয়াস্থিত ভূমিক লৈ 50 লাখ টকা জালিয়াতিৰ অভিযোগ ৱাছী ৱাছিয়াৰ বিৰুদ্ধে তিনিচুকীয়া TSI ধ্ৰুৱ প্ৰকাশ নেতৃত্বত চলিছিল অভিযান। অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ পৰিচালক অমৃত কুমাৰ ঝাৰ সহযোগত ৰাজী ৱাছিয়াই সংঘটিত কৰিছিল জালিয়াতি। ৰাজীৱ সদিয়াই বাদ কৰা ভূমি দেখুৱাই বেংকৰ পৰা জালিয়াতিৰে আদায় কৰিছিল ঋণ। কেলেংকাৰীটোত অভিযুক্ত বিচাৰি দীৰ্ঘদিনৰ পৰা চলিছিল আৰক্ষী অভিযান। দল সংগঠনেও বিচাৰিছিল বিয়াকুম কেলেংকাৰীৰ তদন্ত।